ब्रेकिंग न्यूज आईयूडीएफ से निलंबन के बाद निजामुद्दीन चौधरी की पहली प्रतिक्रिया। आप देख रहे आमार आशा न्यूज। असम आईयूडीएफ से निलंबन के बाद पहली बार पार्टी के नेता निजामुद्दीन चौधरी ने अपनी प्रतिक्रिया दी। उन्होंने पार्टी प्रमुख बदरुद्दीन अजमल का आभार व्यक्त करते हुए कहा, मैं उनका सम्मान करता हूं और उन्होंने जो भी निर्णय लिया है वह पार्टी के हित में होगा। हालांकि उनकी आवाज में एक गहरी पीड़ा और भावुकता झलक रही थी। उन्होंने आगे कहा कि वह हमेशा पार्टी और उसके सिद्धांतों के प्रति समर्पित रहेंगे। चौधरी के बयान से पार्टी के अंदर और बाहर राजनीतिक हलचल तेज हो गई है। अब यह देखना दिलचस्प होगा कि आगे क्या कदम उठाए जाएंगे। न्यूज डेस्क, आमार आशा। দুই তিনদিন আগতে 3 দিন হয়েছে এটা সকল নোটিশ পাইছো। দলে মোক কৈছে যে মোর এটা লুরা আছে, লুরাটো রাজ্য দলত গেছে, সেইটো যাবার কারণে কৈছে দলৰ বহুত ক্ষতি হয়েছে। স্যার আজিকালি আগতে মোর লুরা সৰু আছিল, আজিকালি ডাঙৰ হৈছে, লেখাপঢ়া শেষ হৈছে, উচ্চ শিক্ষিত লুরা হয়। সেইটাৰ এই স্বাধীন দেশত পাছ কৰা হয়, কোনটো দল কৰিব সি নিজে জানে। সি উকিল গগৈ ৰাজ্য দলত গেছে, সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে। সেইটো লোৱাৰ কাৰণে আমি বিয়া পাব নাই। আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায়, তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছো, ভাল কাম কৰিলে। যে মোক নিলম্বন কৰিলে, কৰাৰ পিছত যদি দলটো যদি বহুত ওপৰত যায়, মানুহক যদি দেখাব বিচাৰে অসমত এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো পিছত আছিলে, এতিয়া আৰু এইটো উত্থান হৈ যাব দলটো। মই বিয়া নাপায়, তাক ধন্যবাদ দিছো এইটো কাৰণে। আপোনাক নিলম্বন কৰিলে, সুজামুদ্দিন তেওঁক চৌকজ দিছিলে, গোটেই এমএলএ বিলাকক যদি নিলম্বন কৰে মানে কি ইউনিফৰ্ম হ'ব কি মানে এনেকে চাওক, যি দলৰ আজিৰ দিনৰ অস্তিত্ব নাই, এইটো এটা মানে ৰাইজক দেখানোর কারণে যে মোর দল ইমান স্ট্রং হয়েছে, দেখো ইমান একশন লইছো, আমাক নিলম্বন করেছে। আজি মই নাজানো কি কারণত করেছে, এভিডেন্স ছাড়া, কোনো এভিডেন্স দিয়া নাই। সেইটোৰ কাৰণে আমি বিয়া পাবা নাই, ভাল পাইছো, ধন্যবাদ দিছো। মোৰ আশীর্বাদ আছে দলটো ভালকে চলিলে। মাজতে এখন এটা অডিঅ' ক্লিপ ওলাইছিলে, য'ত সেই অডিঅ' ক্লিপবোৰৰ লগতো জড়িত হৈ আছে নেকি গোটেই কথাবিলাক? কোনটো অডিঅ' ক্লিপ? আমিতো এই যে জানাজা সুজামুদ্দিন কাটলিচলাৰ এমএলএ আৰু কৈছে জানাজা দিছে, দল শেষ কৰি দিছে, পিছত বলিত ধৰিছে, সেইটো তাৰ নেচাৰ হয়। আমাৰ এইবিলাক নেচাৰ নাই। মানে আপুনিও ভৰিত নধৰে বা মাতিও নিদিয়ে বা আমি কি কাৰণত ভৰিত ধৰিম ভাই? মইতো ইমান পাপ কৰা নাই। আমাৰ ল'ৰা আজিকালি এমপি LLB কৰিছে, আমাৰ ল'ৰাক কোন দল কৰিব আমি ক'ব পাৰিম নি? বাপ হিচাপে তো মই ৰিকুৱেষ্ট কৰিছো, কি কৈছে না আমি অখিল গগৈ দলক প্ৰতিবাদ কৰি মই তাকে ভাল লাগিছে, তাৰ লগত যাম। সেইটোৱে একমাত্ৰ কাৰণ নেকি আপোনাক নিলম্বন কৰা? আপুনি এইটো বেলেগ কি কাৰণ আছে? আজি এটা দলে কালি জাকিৰক কৈ দিলো, আজি মোক কৈ দিলো, এইটোতো বহুত ডাঙৰ এটা কথা। অসমৰ ৰাজ্যক বুজাব বিচাৰিছে মোৰ দল ইমান ষ্ট্ৰং হৈছে। মোৰ দলৰ বুজাই দিল যে আমাৰ কাৰণে দলটো পিছত আছিল ইমান দিন, এতিয়াতো আৰু ওপৰত যাব। কিজানো 26ত সব 100টা সিট পাই যাব নাকি, এনেকুৱা লাগে। ডিলিমিটেশ্যনত হাইলাকান্দিৰ টিম, গতিকে সেইটো এটা কৰবাত কাৰণ নেকি, নে অকল সুজামুদ্দিন থাকিব বাকী দুজন আঁতৰাই দিয়া হ'ল? আমি এইটো ক'ব বিচৰা নাই যে সুজামুদ্দিন সমষ্টি এটা হৈছে, মাইনৰিটি সমষ্টি এটা, দুইটা সমষ্টি আছে, মাইনৰিটি সমষ্টি এটা আছে। আর আপনি আজি কৈ দিলো 26ত বুট যদি আমি যদি যেই থাকে বুট খেলিম, 50,000 বুটে লিড কৰিব। আপোনালোকে চাওক ক'ৰ পৰা খেলিব আপুনি? আমি আলগাপুৰ কাটলিচত খেলিম। না তাকে কোন দলৰ পৰা খেলিব? আরে আমার জীবনত কিমান টাইম বুট খেলিলো, 4বাৰ হৈ গৈছে, 4বাৰ হৈ গৈছে। জিলা পৰিষদ আছিল 2বাৰ, এইটো MLA আছিল। মোক আর কি কব,
সারা জীবন আন্দোলন করিয়া মই সংগঠন করা মানুষ এটা টাইমত বরাবর মোটর চেয়ারম্যান আছিল আমি এবার আসিল হাইলাকান্দি জেলা তাঁতমালিক সংস্থার প্রেসিডেন্ট আসিল আজিলৈ আছে মোক কি মোর জিন্দগিতে এমনি গেল আর রাজনীতি করবার এবার মনও নহয় এতিয়া 52 এজ হৈ গেছে 26 আপনি মানে কোন দলৰ পৰা খেলিব নে নিৰ্দলীয় মানে কি বা বেলেগ দলত গৈ জয়েন কৰি পেলাই কোন দল চল আমি আছো এতিয়া বদৰুদ্দিনৰ দলত যদি বদৰুদ্দিনৰ দলত আমি আমাৰ আশীৰ্বাদ আছে বদৰুদ্দিনৰ দল আগত যাওক পিছফালে মই চিন্তা কৰিম টাইম আহিলে কি কৰা যায় না যায় ৰাইজে যদি তোমাক বিচাৰে তে তোমাৰ দল চল নালাগে এনেই ভোট দি দিব আপুনি মুঠতে খেলিব ইলেকশ্যন 26 ইলেকশন তো খেলিব যদি শরীর ঠিক থাকে উপরলাই যদি ঠিক থাকে তেতিয়া খেলিম আপোনাৰ বিৰুদ্ধে মানে বিজেপিৰ লগত হলি গলি এবাৰ পীযুষ হাজৰিকা যাওঁতে আপুনি আমাৰ মানুহ বুলি কৈছিলে এটা ভিডিঅ' ওলাইছে সেইবিলাকো কাৰণ নেকি মানে বিজেপিৰ লগত হলি এইবিলাক কাৰণ তো 3 বছৰ আগতে নিয়ন্ত্ৰণ কৰিব তোমাক আজি তো কৰাৰ কথা নহয় পীযুষ তো আমি তো বিয়া কথা কোৱা নাই পীযুষ মোক মৰম কৰি এনে কৈছে তুমি ইউটিউবৰ সমস্যা ইমান কাম দিছো আমি কৈছো তুমি আপনি ইউটিউবৰ মানুহ মেইন মানুহ এইটো কৈছো এতিয়া মুখত আহিছে ফূৰ্তি কৰি কৈছো দুইজনে ধেমালি কৰি কৈছো পঞ্চায়ত ইলেকশ্যনত কি কৰিব আমি আছো আৰু চাম হাইলাকান্দিত ইউটিউবৰ কিমান সিট জিতে সেইটো চাম হাইলাকান্দিত কিমান সিট জিতে আজিৰ দিনত মিটিং কৰি 50টা মানুহ একেলগে পায়নি এইটো চাম বিজেপিৰ কথা মতে এইবিলাক মিছা কথা হয় দেখক আমি কেতিয়াবা মুখ্যমন্ত্রী তাতে যায় মুখ্যমন্ত্রী তো খালি বিজেপি নহয় প্রত্যেক দলের এমএলএর হয় আমি সমষ্টিত যদি উন্নয়ন কৰিব লাগে রাজ্যের যদি কাম কৰিব লাগে মুখ্যমন্ত্রীর ওচৰত যাব লাগে যদি বদৰুদ্দিন যায় যদি পাপ নহয় আর আমি গেলে যদি পাপ হয় সেইটো হ'ব নি কওকচোন না সেইটোৱে কৈছো যে বিজেপিৰ মতে সকলো দলটো চলি থাকে বুলি সকলোৱে কয় এয়াই বিজেপিৰ মতে চলে এইবিলাক মিছা কথা হয় আমার লাস্ট এটাই কথা হল বদৰুদ্দিন আজমলে মোক 6 বছৰৰ কাৰণে নিৰ্মাণ কৰিছে সেইটোৰ ওপৰত মই খুশি আছো মই ধন্যবাদ দিছো তাৰ দলটো যাতে আৰু ভালকে চলে মোৰ দোয়া আশীৰ্বাদ আছে চৌকজৰ উত্তৰ দিলে নেকি আপুনি সকলো উত্তৰ দিছো আমি দিছে দিছো ৰাইজৰ দলৰ কি দেখিছে আপুনি ভৱিষ্যত অখিল আমি ৰাজ্য দলত যোৱাও নাই আর যাবো বুলি ভাবাও নাই এইটো ইয়ং ল'ৰা হয় আমাৰ ইয়ং ল'ৰা হয় যি উচ্চ শিক্ষিত ল'ৰা হয় লেখাপঢ়া কৰিছে চিন্তা কৰিছে এইটো তাক ৰাজ্য দলে যুৱফ্ৰণ্টৰ অসমৰ ছেক্ৰেটাৰী দিছে জেনেৰেল ছেক্ৰেটাৰী দিছে কিবা বৰাকলি ইনচাৰ্জ বনাই দিছে সেইটো কথা আমাৰ ছেলেতো ইডিঅ'ৰ কোনো মেম্বাৰো নহয় আর আমিও কোনোদিন আসিলো নহয় এটা কাগজ মোর আজি 5 দিন আগতে এটা নোটিশ গেছে যে ইডিঅ'ৰ মেম্বাৰ বুলি মোৰ ঘৰত প্ৰথম গেছে মোৰ লাইফত